আজি মই সলিউশন চেপ্টাৰটোৰ লাষ্ট টপিকটো পঢ়াম। সেইটো হৈছে এবনৰ্মেল কলিগেটিভ প্ৰপাৰ্টি এণ্ড এবনৰ্মেল মলাৰ মাছ। কোনোবা এটা সলিউশনৰ কলিগেটিভ প্ৰপাৰ্টিটো তাৰ সলিউটৰ মলাৰ মাছৰ লগত ডিপেণ্ডেণ্ট হয় আৰু এই বস্তুটো ইনভাৰ্সলি প্ৰপৰ্শনেল হয় মলাৰ মাছৰ লগত, আৰু এইটো ফৰ্মুলাৰ পৰা আমি সলিউটটোৰ মলাৰ মাছটো উলিয়াব পাৰোঁ। তাৰমানে আমি যদি কলিগেটিভ প্ৰপাৰ্টিটো জানো আৰু বাকি ভ্যালুবিলাকৰ হেল্প লৈ সেই সলিউটটোৰ মলাৰ মাছটো ডিটাৰমাইন কৰিব পাৰিম। আৰু আমি জানো যে কলিগেটিভ প্ৰপাৰ্টিৰ ভ্যালুটো ডিপেণ্ড কৰে সলিউশনৰ মলালিটিৰ ওপৰত, ঠিক আছে, মানে ৰিলেটিভ নাম্বাৰ অফ সলিউট পাৰ্টিকলছৰ ওপৰত। কিন্তু কেতিয়াবা কি হয়, কিছুমান সলিউশনত যোৱাৰ লগে লগে ব্ৰেক হৈ যায়। ব্ৰেক হৈ পেলাই নাম্বাৰ অফ পাৰ্টিকলছটো চেঞ্জ হৈ যায়। যদি আমি কোনোবা এটা সলিউটৰ 1 মল এড কৰোঁ সলভেণ্ট এটাত, তেতিয়া সেই 1 মলৰ পৰা যিহেতু ইয়াৰ ডিছ'চিয়েশ্যন হৈ গৈছে, গতিকে নাম্বাৰ অফ পাৰ্টিকলছটো ইনক্ৰিজ হৈ 2 মল হৈ যাব। এনেকুৱা কেছত এই ভ্যালুটো অলপ চেঞ্জ হৈ যায়। তাৰমানে আমি ক্যালকুলেশন কৰি যিমান ভ্যালু পালো হয়, সেই ভ্যালুটোৰ লগত প্ৰ্যাক্টিক্যালি পোৱা ভ্যালুটো মেচ নকৰে। যদি 1 মলৰ পৰা 2 মল হৈ গৈছে, তাৰ মানে মলালিটিটো চেঞ্জ হৈ পেলাই ডাবল হৈ গৈছে, ঠিক আছে। তেতিয়া আমি ক্যালকুলেটেড যিমান ভ্যালু পাম, অবজাৰ্ভ ভ্যালুটো তাৰ ডাবল পাম। আৰু যদি 1 মলৰ পৰা 3টা আয়ন প্ৰডিউস হৈছে, তেতিয়া আমি অবজাৰ্ভ ভ্যালুটো ক্যালকুলেটেড ভ্যালুৰ ট্ৰিপল পাম। ওকে, এই দুটা মেচ নকৰিব, অবজাৰ্ভ ভ্যালু এণ্ড ক্যালকুলেটেড ভ্যালু। The potassium chloride কাৰণে কি হৈছিল, ইয়াত potassium chloride এটা মলিকুল ওয়াটাৰত যোৱাৰ লগে লগে ভাঙি গৈ দুটা আয়ন প্ৰডিউস কৰিছে। গতিকে 1 মলৰ পৰা একচুয়ালি আমি কিমান পাই আছো, 2 মল আয়ন পাই আছো। and the colligative property is dependent only on number of relative number of particles, মানে মলালিটিৰ ওপৰতহে ডিপেন্ড কৰে। পাৰ্টিকলটো কি আছিল হেতুৰ ওপৰতটো ডিপেন্ড নকৰিব, মুঠৰ ওপৰত কিমান পাৰ্টিকল আছে তাৰ ওপৰতহে ডিপেন্ড কৰে। এতিয়া পটাছিয়াম ক্লৰাইডৰ যদি আমি 1 মলেল সলিউশন এটা বনাও, তাৰ মানে 1 কেজি ওয়াটাৰত আমি যদি 1 মল KCl এড কৰি দিওঁ, তেতিয়া মলালিটিটো হ'ব লাগিছিল কিমান, 1 মলেল সলিউশন হ'ব লাগিছিল। তাৰ মানে ইয়াত m ৰ ভ্যালুটো 1 থাকিব লাগিছিল। কিন্তু প্ৰ্যাক্টিক্যালি কি হ'ব, এই KCl টো ভাঙি গৈ 2 মল দিব, গতিকে মলালিটিটো হৈ যাব 2, ঠিক আছে। আৰু আমি ইয়াৰ যেটো সলিউশন ফৰ্ম হ'ব, সেই সলিউশনটোৰ বয়লিং পইণ্টটো পাব লাগিছিল ইমান 100.52, যেহেতু 0.52 হৈছে ওয়াটাৰৰ KV ভ্যালু। গতিকে যেতিয়াই আমি ওয়াটাৰত এটা 1 মলেল সলিউশন বনাম, সলিডটো লাগিলে যিয়ে হোক, সেই সলিউশনটোৰ বয়লিং পইণ্টটো হ'ব লাগে 100.52। But since KCl undergoes dissociation and its molality becomes equal to 2, so the observed value of boiling point will be 101.04. এতিয়া দুটাৰ মাজত ডিফাৰেন্সটো চোৱা, এইটো হৈছে expected মানে calculated boiling point সলিউশনটোৰ, আৰু এইটো হৈছে observed যেটো একচুয়ালি আমি পাম সেই boiling pointটো। এটোৰ মতে আমি ডেল্টা টিবি ভ্যালুটো কিমান পাই আছো, 100 ৰ লগত ডিফাৰেন্সটো কিমান, 0.52। আৰু যদি এটো আমি অবজাৰ্ভ ভ্যালুটোৰ পৰা চাও, কলিগেটিভ প্ৰপাৰ্টিৰ ভ্যালুটো কিমান আহি আছে, ইয়াৰ পৰা 100 মাইনাস কৰিলে 1.04। This is the observed colligative property and this one is theoretically calculated colligative property. Okay, দুয়োটা একেই নহয়, এটো আৰু এটো ইয়াৰ ঠিক ডাবল হয়, এটো 1.04 পাই আছো। তাৰ মানে বস্তুটো ডাবল হৈ গৈছে, কিয়কি এটাৰ পৰা দুটা দি আছিলে, গতিকে কলিগেটিভ প্ৰপাৰ্টিৰ ভ্যালুটো ডাবল হৈ গৈছে, ঠিক আছে। এতিয়া যেটো আমি অবজাৰ্ভড ভ্যালু পাইছো, এইটোকে কয়
abnormal colligative property. Formula মতে আমি এটো পাবো লাগিছিল কিন্তু আমি practically কৰি পেলাই পাইছো 1.04 ডাবল পাই গৈছো আৰু এটো কিহৰ কাৰণে হৈছে কিয়কি এই সলিউটটো সলিউশনত যোৱাৰ লগে লগে ই ভাঙি গৈ তাৰ ডাবল মলিকুল ডাবল আয়ন প্ৰডিউস কৰি দিছিল আগতে যিমান কিটা এড কৰা হৈছিল তাৰ ঠিক ডাবল পাৰ্টিকল প্ৰডিউস হৈ গৈছে সো মলালিটিটো চেঞ্জ হৈ ডাবল হৈ গৈছে ঠিক আছে The abnormal colligative property বুলি কলে বুজি পাইছা হেবিলাক সলিউটৰ কাৰণে আমি abnormal colligative property পাম যিবিলাকৰ নেকি dissociation হয় বা association হয় কিছুমানে আকৌ লগ লাগি দুটাৰ পৰা এটাও ফৰ্ম কৰিব পাৰে Now if the colligative property is abnormal তা মানে আমি expected value নিচিনা ভ্যালুটো যদি নাই পোৱা ডাবল পাইছো বা ট্ৰিপল পাইছো তেতিয়া সেই ভ্যালুৰ use কৰি যেটো molar mass পাম obviously হে molar mass to abnormal পাম এতিয়া ইয়াত KCl ৰ ভ্যালুটো যদি KCl ৰ observed colligative property ৰ ভ্যালুটো যদি আমি এটো ইউজ কৰো আৰু এটো যদি ইয়াত বহুৱাও তেতিয়া কি হ'ব molar mass টো আমি যিমান পাব লাগিছিল তাৰ আমি ঠিক আধা পাম কিয়কি বস্তুটো তলত আছে ই ডাবল হৈ যোৱাৰ লগে লগে ই কি হৈ যাব হাফ হৈ যাব আৰু হেই molar mass টো আমি কম abnormal molar mass okay এতিয়া বেলেগ এটা एग्जांपल লৈ লওঁ ধৰিলোৱা magnesium chloride aqueous solutionত ব্ৰেক হৈ magnesium ion দিয়ে আৰু দুটা chloride ion দিয়ে তাৰ মানে যদি আমি 1 mol magnesium chloride waterত mix কৰো ইয়াৰ পৰা কিমান mol আহি যাব 1 mol plus 2 mol that means total 3 mol গতিকে ইয়াৰ কাৰণে আমি যেটো observed value পাম হি observed value টো calculated value 3 times হ'ব ওকে 3 গুণ বাঢ়ি যাব কিয়কি molality টো আগৰ actual molality কে মানে 3 times বাঢ়িব ইয়াত number of particles টোৱে বাঢ়ি গৈছে 1 molৰ জায়গা 3 mol হৈ গৈছে হে m ৰ value টো 3 গুণ বাঢ়ি যাব গতিকে delta tb যেটো আমি পাম practically কৰি হেতু expected value calculated value 3 গুণ হ'ব ওকে বুজি পাইছা এতিয়া এই প্ৰবলেমটো যদি আমি সলভ কৰিব বিচাৰো তেতিয়া হলে আমি এই ফৰ্মুলাটোত কিবা এটা চেঞ্জ কৰিব লাগিব ঠিক আছে KCl ৰ কাৰণে delta tb observed value কিমান পাইছিলো আমি 1.04 কিন্তু calculated value কিমান আছিল 0.52 গতিকে আমি এই দুটাক সমান যদি কৰিব বিচাৰো কি কৰিব লাগিব ইয়াত 2 এটা মাল্টিপ্লাই কৰিব লাগিব ঠিক তেনেকে এই magnesium chloride ৰ কাৰণে ইয়াৰ কাৰণে যদি আমি চাও তেতিয়া হলে আমি এই 2 ৰ জায়গাত কিন্তু 3 মাল্টিপ্লাই কৰিব লাগিব ওকে তাৰ মানে এই বস্তুটো যদি আমি জেনাৰেলাইজ কৰি দিও তেতিয়া হলে আমি ফৰ্মুলাটো আকৌ নতুনকে লিখিব পাৰো colligative property যিকোনো এটা সলিউশনৰ ইয়াত কিবা এটা ফ্যাক্টৰ আমি মাল্টিপ্লাই কৰিব লাগিব তাৰ পিছত আহিব আমাৰ ফৰ্মুলা মতে যেটো আছিল আৰু এই ফ্যাক্টৰটো কোৱা হৈছে I ইয়াৰ নামটো হৈছে Van 't Hoff factor okay এই Van 't Hoff factor টো KCl ৰ কাৰণে আছিল 2 magnesium chloride ৰ কাৰণে হয় 3 আৰু ইয়াক ফৰ্মুলা মতে আমি উলিয়াব পাৰো ইয়াক আমি উলিয়াবলে হলে দুটামান ফৰ্মুলা ইউজ কৰিব পাৰো অলৰেডি তোমালোকে বুজি পাইছা চাগে কেনেকৈ উলিয়াইছো কিমান পাৰ্টিকল প্ৰডিউস কৰিছে তাৰ পৰা আমি গম পাই যাও হেতু আৰু এনেকৈ উলিয়াব পাৰো ওপৰত actual number of solute particles আৰু তলত added number of solute particles ঠিক আছে as for example এতিয়া যেটো আমি example লৈ আছিলো potassium chloride ৰ কাৰণে I value টো কি হ'ব actual number of solute particles আৰু তলত আছে added number মানে যদি আমি এটা molecule add কৰো KCl ৰ তেতিয়া
একচুৱেল নাম্বাৰ কিমান ই প্ৰডিউচ কৰিব ওপৰত হেতু থব লাগিব দুটা প্ৰডিউচ কৰিব এটা ভাঙি গৈ সেইকাৰণে 2/1 তাৰ মানে ভ্যালুটো হ'বগে 2 মেগনেছিয়াম ক্লোৰাইডৰ কাৰণে আই ভ্যালু হ'ব যদি আমি এটা এড কৰো ই ভাঙি গৈ তিনটা প্ৰডিউচ কৰিব হেয়ে 3 হ'ব ওকে ফৰ এসিটিক এসিড CH3COOH এই এসিটিক এসিড কিন্তু ডিসোসিয়েট নহয় ই এসোসিয়েট হে হয় মানে দুটা লগ লাগি এটা হৈ যায় ঠিক আছে তাৰ মানে যদি আমি দুটা এড কৰো একচুয়ালি গৈ কেটা হৈ যাবগে এটা সো ইয়াৰ আই ভ্যালু হৈছে হাফ আৰু ইয়াক কলিগেটিভ প্ৰপাৰ্টিৰ লগতো আমি ৰিলেট কৰি দিব পাৰো ওপৰত থাকিব অবজাৰ্ভড কলিগেটিভ প্ৰপাৰ্টি তলত ক্যালকুলেটেড কলিগেটিভ প্ৰপাৰ্টি অলপ আগতে এটা এক্সাম্পল চাইছিলো তাত আমি দেখিছিলো যে KCL ৰ কাৰণে অবজাৰ্ভটো কিমান আহিছিল 1.04 ডাবল পাই গৈছিলো আৰু তলত একচুয়ালি আহিব লাগিছিল 0.52 এই দুটাক যদি আমি ডিভাইড কৰি দিও এগেইন আমি এই বস্তুৰে পাম 2 এ পাম গতিকে আমি আইৰ ভ্যালুটো এনেকে উলিয়াব পাৰো নাম্বাৰ অফ পাৰ্টিকলছৰ পৰা ডাইৰেক্টলি বা আমি কলিগেটিভ প্ৰপাৰ্টিৰ অবজাৰ্ভড আৰু ক্যালকুলেটেড থিওৰিটিকেল আৰু এক্সপেৰিমেন্টাল ভ্যালুৰ পৰাও উলিয়াব পাৰো আৰু ইয়াক আমি এবনৰ্মেল আৰু নৰ্মেল মলাৰ মাছৰ লগতো ৰিলেট কৰিব পাৰো I is equal to এতিয়া সোয়া কলিগেটিভ প্ৰপাৰ্টিৰ লগত মলাৰ মাছৰ ৰিলেশনটো কিন্তু ইনভাৰ্স হয় মানে উল্টা হয় ক্যালকুলেটেড কলিগেটিভ প্ৰপাৰ্টিৰ পৰা আমি যোনটো মলাৰ মাছ পাও হেতু কোৱা হয় নৰ্মেল মলাৰ মাছ ওকে গতিকে ইয়াত ক্যালকুলেটেডটো তলত থকা কাৰণে যদি আমি কলিগেটিভ প্ৰপাৰ্টিৰ জায়গাত মলাৰ মাছটো ৰাখিব বিচাৰো তেতিয়া হলে আমি নৰ্মেল মলাৰ মাছটো কিন্তু ওপৰত থব লাগিব ঠিক আছে কিয় থৈছো কাৰণ ক্যালকুলেটেড কলিগেটিভ প্ৰপাৰ্টিটো তলত আছে হে নৰ্মেল মলাৰ মাছটো ওপৰত থাকিব এই দুটা বস্তু ৰিলেটেড হয় ওকে আৰু অবজাৰ্ভড কলিগেটিভ প্ৰপাৰ্টিৰ হেল্প লৈ যেটো মলাৰ মাছ আমি পাও হেতু হৈছে এবনৰ্মেল মলাৰ মাছ আৰু এটো ওপৰত থকা কাৰণে এবনৰ্মেল মলাৰ মাছটো তলত আহিব এই ফৰ্মুলা কিটা তোমালোকে মনত থব লাগিব কোনোবা এটা মনত থলেও এটো নিজে যদি বুজি পাইছা উলিয়াব পাৰিবা ওকে এতিয়া আগতে অলৰেডি আমি পাই অহা ফৰ্মুলা বিলাক মই আকৌ এবাৰ লিখি দিছো যিবোৰ সলিউটে এসোসিয়েশন বা ডিসোসিয়েশন দেখুৱাই হিহঁতৰ কাৰণে ফৰ্মুলা বিলাক এনেকুৱা হ'ব এটো I KB * M ঠিক তেনেকে freezing point depression to I KF M মানে সবতে আমি এটা I factor এটা Van't Hoff factor আগফালে লগাব লাগিব যাতে observed value আৰু calculated value টো equal হয় ওকে আৰু যাতে আমি molar mass টো সদায় normal পাও আৰু এটা আছিলে আমাৰ osmotic pressure I CRT এটো আগৰ ভ্যালু আছিল তাৰ লগতো এটা I আমি মাল্টিপ্লাই কৰিব লাগিব কিন্তু যদি সলিউটৰ কোনো ধৰণৰ এসোসিয়েশন বা ডিসোসিয়েশন নহয় তোমালোকৰ যিবিলাক কোৱেশ্চন আহে এক্সামত তাত দেখিবা যে বেছিভাগ ইউৰিয়া বা গ্লুকোজ বা সুক্ৰোজ এনেকুৱা ধৰণৰ সলিউট বিলাকহে থাকে এইবিলাক কিয় থাকে কাৰণ ইহঁতৰ কোনো ধৰণৰ ডিসোসিয়েশন বা এসোসিয়েশন নহয় যদি মই ওয়াটাৰত 1 মোল ইউৰিয়া এড কৰো ইউৰিয়াটো ভাঙিও না যায় আৰু লগ লাগিও না যায় গতিকে ই 1 মোল সলিউশনে প্ৰিপেয়াৰ কৰিব ফৰ্ম কৰিব ঠিক তেনেকে যদি মই গ্লুকোজৰ 1 মোল এড কৰিছো 1 কেজি সলভেন্টত তাৰ পৰা আমি 1 মোললে পাম তাৰ মানে আমি তাৰ পৰা সদায় নৰ্মেল মলাৰ মাছটোৱে পাম যদি আমি ক্যালকুলেট কৰো ওকে কোনো ধৰণৰ ইহতি abnormal colligative property নেদেখুৱায় because they don't undergo either dissociation or association গতিকে ইহঁতৰ লগত একো প্ৰবলেমই নাই ইহঁতৰ কাৰণে আমি আগতে যেটো ফৰ্মুলা পাই আছিলো without using I
সেই নৰ্মেল ফৰ্মুলা কেইটাই ইউজ কৰিব পাৰোঁ আৰু যদি ইভেন তোমালোকে এইকেইটা ফৰ্মুলা ইয়াৰ কাৰণেও ইউজ কৰিব বিচাৰাও তেতিয়া কি কৰিবা আইৰ ভ্যালুটো সদায় 1 ৰাখিবা আইৰ ভ্যালুটো 1 কিয় হৈ আছে ইয়াতে চালে গম পাই যাবা কাৰণ যদি মই গ্লুকোজ বা ইউৰিয়া বা সুক্ৰোজৰ 1 মোল এড কৰোঁ এটা মলিকুল যদি এড কৰোঁ তেতিয়াও একচুৱেল নাম্বাৰটো সেই 1 থাকিব ইয়াৰ ব্ৰেকিং হোৱা নাই বা ইয়াৰ কোনো ধৰণৰ কম্বিনেশ্যনো নাই হোৱা হেয়ে আইৰ ভ্যালুটো সদায় 1 হৈ থাকে ঠিক আছে গতিকে তোমালোকে প্ৰবলেম যেতিয়া সলভ কৰিবা তেতিয়া এবাৰ সলিউটটো কি হয় হেতু চাই লবা ইহতৰ ভিতৰত যদি কিবা এটা সলিউট হয় তেতিয়া হলে একো প্ৰবলেম নাই আইটো নিলিখিলেও হ'ব কিন্তু যদি KCl NaCl এনেকুৱা ধৰণৰ সল্ট বিলাক থাকে বা এটা কাৰ্বক্সিলিক এসিড থাকে যেনেকৈ এসিটিক এসিডটো তেতিয়া কিন্তু তোমালোকে এইকেইটা ফৰ্মুলা মানে মডিফাইড ফৰ্মুলা বিলাকহে ইউজ কৰিব লাগিব আৰু এই ভ্যান হফ ফ্যাক্টৰৰ ভ্যালুটো আগে নিজে চাই পেলাই যেটো সলিউট দিয়া আছে তাক চাই উলিয়াই ল'ব লাগিব ঠিক আছে হেতু মাল্টিপ্লাই কৰিলেহে তোমালোকে এটো ইয়াৰ পৰা মানে মলাৰ মাছটো একুৰেটলি উলিয়াব পাৰিবা ওকে